আপোনাৰ এগেইনষ্টত কিবা এফআইআৰ এখন দিছে আছাম পাব্লিক ৱৰ্কছ, আপুনি সেইটো গম পাইছে চাগে? হয় হয় মই দেখি আছো। হয়। আচলতে কি হৈছিল নো? আপুনি কিবা পডকাষ্ট এটাৰ কথা কৈছে, আপুনি কি হৈছে আপুনি অকণমান ক'ব নেকি আপোনাৰ? আচ্ছা, এটা ইলুমিনিটিৰ ওপৰত পডকাষ্ট কৰিছিলো। সেইটো একচুৱেলি ৱেষ্টাৰ্ণৰ এটা মানে কালচাৰৰ আপোনাৰ কিবা কিবি এনেকুৱা থাকে আৰু ইলুমিনিটি বুলি এটা কনচেপ্ট আছে। হয়। সেইটোৰ ওপৰতে এটা পডকাষ্ট কৰিছিলো, বাট ভাবিছে সেইটো ভূত বুলি। আচ্ছা। বুজি পোৱা নাই চাগে, আৰু সেইটো ভাবিছে অন্ধবিশ্বাস বিয়পাইছে বুলি হয়। সেনেকে ভাবিছে। বাকী কিয় বা কেনেকুৱা এফআইআৰ দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আৰু এলুমিনিটো কি হয়, ক'ৰ অৰ্গেনাইজেশ্যন এইটো? সেইটো বাহিৰত হয়। একচুৱেলি বহুত মানুহ জড়িত থাকে, আপুনি অলপমান ৰিচাৰ্চ কৰিলে গম পাব। আৰু আচ্ছা। বহুত চেলিব্ৰিটিও থাকে, মানে শুনিছো আৰু ৱেষ্টাৰ্ণত। আৰু সেইবিলাক পডকাষ্ট বাহিৰত বহুত কৰা হয়, মই দেখিছো। হয়। আৰু এইটো প্ৰথমত চাগে অসমত চাগে ময়ে প্ৰথম কৰিছো নেকি। আচ্ছা। তাৰ পাছত সেইটো কাৰণে এফআইআৰ দিছে, আৰু ডিছক্লেমাৰ দিয়া হৈছিলে বাৰু সেইটো, কিন্তু বাট এফআইআৰ দিছে আৰু বাছ। আৰু এটা কথা তাত এফআইআৰখনত উল্লেখ কৰিছে যে শিশুৰ গালৰ পৰা পানী কেঁচুৱা এটা শিশুৰ গালৰ পৰা কি পদ্ধতিৰে মানে কি হিংসুক পদ্ধতিৰে তেজ হুম সংগ্ৰহ কৰা, এইবিলাক কথা আলোচনা হৈছিল নেকি আপোনাৰ পডকাষ্টত? হয় হয়, আলোচনা হৈছিল। একচুৱেলি কন্টেন্টটো বহুত বেলেগ বেলেগ থাকে। হয়। এতিয়া ধৰি লওক, এতিয়া আমি চোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো কন্টেন্ট যদি বাচ্ছাক দেখাইছে, সেইটোতো তেওঁলোকৰো ভুল থাকিব ন, মানুহ হুম বিলাকৰ। হুম 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 এতিয়া কন্টেন্ট বিলাক মোবাইলটো ইউজ কৰাটো নিজৰ ওপৰত কথা। হুম হুম। সেইটোৱে আৰু তথাপি এগৰাকী আপুনি দায়িত্বশীল হেৰি হিচাপে, পডকাষ্টাৰ হিচাপে আপোনাৰো হুম কিছু দায়িত্ব নাথাকে জানো? মানে আমাৰ হয় হয় সমাজত ভুল এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ পৰিব পৰা কণ্টেণ্টৰ পৰা আঁতৰি থকা তেনেকুৱা এটা দায়িত্ব হয় নাথাকে জানো? আপোনাৰো নাথাকে জানো বাৰু? হয়। মই বিশেষকে সেই যেতিয়া পডকাষ্টটো কৰিছিলো, হুম তাতে এটা কথা মই বাৰে বাৰে উল্লেখ কৰিছো যে অন্ধবিশ্বাস বিয়পা কোনো কথা নাই, আৰু হুম আপোনালোকে এইবিলাক নল'ব। জাষ্ট ইনফৰমেশ্যনৰ কাৰণে, মানুহে চব কথা জানিব লাগে, নহয় জানো? সেইটো কথা বাৰু বেলেগ, বাট হুম এনেকুৱা কন্টেন্টটো বহুতে কৰিছে। ধৰি লওক, কিছুমান নিউজ চেনেলতো মই দেখিছো হুম পেৰানৰ্মেল ইনভেষ্টিগেটৰ লৈ পেলাই ভূতৰ ওপৰতো কিছুমান কৰিছে। হুম সেইটোতো হুম অন্ধবিশ্বাস তেতিয়াহ'লে হুম সেই নিউজ চেনেল যিসকলে বা যি নিউজ চেনেলে বজাইছে, তেতিয়াহ'লে সেইটো কি বুলি ক'ম তেতিয়াহ'লে মই? হুম। এতিয়া আপুনি কি ক'ব, মানে আপুনি এইটো কথা ভাবেনে যে ছ'চিয়েল মিডিয়াত যিটো আমাৰ মুক্ত স্বাধীনতা, আমি যি কৰিব পাৰোঁ, যি বিচাৰোঁ, যেনেধৰণে ক'ব হুম পাৰোঁ, কথা পাতিব পাৰোঁ, সেই স্বাধীনতা থকাৰ কাৰণে আমি বাৰু কিছুমান ক্ষেত্ৰত সেই নিজৰ কাৰণে নিজৰ লক্ষ্মণ ৰেখাডাল তৈয়াৰ কৰিব পৰা নাই নেকি? আমি যি ইচ্ছা তাকে কৰি গৈছোঁ নেকি বাৰু? আপোনাৰ বুলি কোৱা নাই, একাংশ পডকাষ্টে এইটো কৰিছে নেকি? সেইটো বেলেগৰ কথা বাৰু ক'ব নাযাম, হুম হুম কিন্তু মই মানে বেলেগ বেলেগ কন্টেন্ট ট্ৰাই কৰো। আপুনি যদি চেনেলটো চেক কৰে তেতিয়া গম পাব। হুম হুম। মই সেইটো বেচিছত বনাই আহিছো বস্তুবিলাক। বাকী যদি কিবা কৰিবলগীয়া আছে, সেইটো আইনে কৰিব। বাকী মোৰ ফালৰ পৰা একো কৰিবলগীয়া নাই। আপোনাক চানমাৰি থানাৰ পৰা যোগাযোগ কৰিছে নেকি? নাই নাই, এতিয়ালৈকেতো কৰা নাই। আৰু আপুনি গোটেই ঘটনাটো সন্দৰ্ভত যিখন এফআইআৰ দিলে, সেই সন্দৰ্ভত আপোনাৰ শেষ স্পষ্টীকৰণ আপুনি কি ক'ব? আপোনাৰ মতামত কি? মোৰ ক'বলগীয়া একোৱে নাই। মই জাষ্ট কথা পাতিছিলো সেইটো টপিকৰ ওপৰত, আৰু মই ডিছক্লেমাৰ দি লৈছিলো। আৰু মাজতে ভিডিঅ'ৰ মাজতো মই কৈ দিছো যে এইটো কোনো অন্ধবিশ্বাস নহয়, তেনেকুৱা ফেলাবৰ কাৰণে মই কথাখিনি পতা নাছিলো। আৰু হুম সেইখিনি কৈ দিয়া আছিলে, হুম। ক্লিয়াৰিফিকেশ্যন কৰা আছিলে। তাৰ পিছতো কিয় দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আপুনি এই ভিডিঅ'টো আপোনাৰ কণ্টেণ্ট মানে ফেচবুক পোষ্টত বা ছ'চিয়েল মিডিয়াত ৰখাব নে এতিয়া আঁতৰাব? সেইটোতো মই এতিয়ালৈকে ভবা নাই বাৰু।